हेलो फ्रेंड्स मैं भापत दिया माछर रेसिपी एटा बनाइছিলোঁ खाई खूब टेस्टी লাগিলে আৰু এটো একদম সহজ হয় সকলোৱে বনাই খায় মই মোৰ দাদাৰ পৰা শিকিছিলোঁ মাছ কেপিছ মানত মই বগা হৰিহৰ নহয় এটো বগা তিল হয় তিলটো অলপ रोस्ट কৰি এটা শুকান জলকীয়াৰ লগত খুন্দি ইয়াতে দি দিলোঁ আৰু লগত নেমু চেপি দিলোঁ কেঁচা মিঠাতেল নিমখ জালুকৰ গুড়ি লগতে মই অৰেগানো অলপ দি মেৰিনেট কৰি ৰাখি দিলোঁ ইফালে ইয়াতে মই স্টেন এডাল বহাই দি পানীখিনি উতলিব দিলোঁ আৰু লগত বাটিটো বহাই ধুনীয়াকৈ ঢাকন লগাই দিলোঁ ইয়াৰে যিটো ভাপৰ পানী সেইখিনি গ্ৰেভি টাইপৰ হৈ যাব আৰু মাছটো সফট হৈ যাব হাফ এন আৱাৰ সিজিবলৈ দিলোঁ এয়া দেখিছেনে মাছটো সিজি একদম ধুনীয়া হৈ গ'ল সফট হৈ গ'ল আৰু এনেকৈ বনালে যে ছোৱালীজনীয়ে খাই খুব ভাল পায় তাই ফ্ৰাই কৰি দিলে খাই বেয়া পায় ইয়াৰে যিটো গ্ৰেভি হয় সেয়াই দি খাব পাৰি ধুনীয়াকৈ ভাতটো আৰু তাই এনেকৈ বনাই দিলেহে ভাল পায় আৰু যেতিয়া ভাল পায় তাই এনেকৈ থাম্বছ আপ দিয়ে